আমাৰ অতি পুৰণি ৰাস্তা এইটো। আগত আমি প্ৰথম 64তে ইয়াত আহিছিলোঁ। তেতিয়াই জন্ম হোৱা ৰাস্তা এতিয়ালৈকে তাৰমানে এই ভাগে আছে। ল'ৰা ছোৱালী স্কুল যাবৰ কাৰণে বহুত অসুবিধা। বাৰিষা কাল পানীত মানে বেছি পানী হ'লে ল'ৰা ছোৱালী যাবই নোৱাৰে। কোনো এটা মানে ইয়াত মেৰামতি কৰা নাই, দলং নাই, একো নাই, বহুত অসুবিধা হৈ আছে। গতিকে এইটো চৰকাৰে যদি এইটো দৃষ্টিগোচৰ কৰি বনাই দিয়ে তেতিয়া এই অঞ্চলৰ ৰাইজ বহুত উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আপোনালোক যেতিয়া ইয়াত আহি আমাক এই মানে সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচ্ছা, এইখন গাঁৱৰ পৰা আদেশ উপাধ্যায় আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধ্যাশ্ৰী কেইবাবাৰো কৈ আছে। এতিয়া DID লিটিল মাষ্টাৰতো এই জয়যুক্ত হৈ আহিলে আৰু ছুপাৰ ডান্সাৰটো মানে এতিয়া এই জয়যুক্ত হৈ আহিছে আৰু কেইবাবাৰো ৰাস্তাৰ কাৰণে কৈ আছে। এতিয়া হ'ব নেকি আশা ৰাখিছোঁ। আৰু ময়ো এতিয়া কৈ আছোঁ যে এই ৰাস্তাটো হ'লে মানে বহুত মানে এই অঞ্চলবাসী ৰাইজ আৰু ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী বহুত মানে সুবিধা হ'লহেঁতেন বুলি আশা ৰাখিছোঁ। গৈছে এই আমাৰ ৰাস্তাখিনি ঘৰমঘৰ পৰা 1 নং ফুলবাৰীলৈ যায়। ৰাস্তাখিনি নাই। আজি ইয়াত আমি বসবাস কৰা 60 বছৰ হ'ল, আজিলৈকে ৰাস্তা হোৱা নাই। সেইকাৰণে আমি আপোনাৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক অতি শীঘ্ৰে ৰাস্তা দিব বুলি আমি আশা কৰিছোঁ। যেহেতু ক'ব লাগিব DID ছুপাৰ ডান্সাৰ আদ্যাশ্ৰী উপাধ্যায় এই গাঁৱৰ পৰা তেওঁ মঞ্চলৈ গৈছে। আজি কিন্তু ৰাস্তা অৱস্থা ভাল নহয়। আজি কিন্তু ৰাস্তা নাই। ৰাস্তা নথকাৰ কাৰণে ছোৱালীজনী ঘৰলৈ আহিবলৈ মন নকৰা হ'ল। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আমাৰ ৰাস্তা হ'ব বুলি আমি আশাবাদী। কিমান ঘৰ মানুহ বসবাস কৰিছে? 1.5-2 ঘৰ মানুহ আছে। বাৰিষা ইয়াত ল'ৰা ছোৱালী পাৰ হ'ব নোৱাৰে। স্কুললৈ যোৱা ডাঙৰ মানুহে বুকি পাৰ কৰিব লাগিব। মানুহ বেমাৰী হ'লে মেডিকেললৈ নিয়া অৱস্থা নাই। আমাৰ ইয়াৰ ৰাস্তা একেবাৰে অসুবিধা। ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে। ল'ৰা ছোৱালী অহা যোৱা কৰাটো বাদৰ কথা। এতিয়া খৰালি বুলি যেনে তেনে মানুহ পাৰ হয়। গাড়ী ফচি যায়, মানুহে ঠেলিব লাগিব। কেইদিনমান আগত আমি অৰুণাচলৰ গাড়ী ফচি আমি বুঢ়া মানুহকেইটাই ঠেলি যেনে তেনে উলিয়াই পাৰ কৰি দিলোঁ। সেইকাৰণে আমাৰ বৰ্তমান আমাৰ ইয়াৰ সাংসদ আৰু বিধায়ক মহোদয়ক আমি অনুৰোধ কৰিছোঁ আমাক ৰাস্তা দিব বুলি আমি আশাবাদী। আমাৰ মেডিকেল অহা যোৱা একো সুবিধা নাই। স্কুললৈ যোৱা সুবিধা নাই, বজাৰলৈ যোৱা সুবিধা নাই। ৰোগীসকল কেনেকৈ অহা যোৱা কৰে? মেডিকেল অহা যোৱাটো নাই, একেবাৰে বেমাৰীক বুকি পাৰ কৰিব লাগিব। ৰাস্তাটো বহুত বেয়া হৈছে। এইটো মানুহ অহা যোৱা কৰিবলৈ গ্ৰহণযোগ্য হোৱা নাই। এইটো চৰকাৰে ব্যৱস্থা ল'লে ভাল আছে। এইটো বহুত মানুহ ঘৰ আছে, গাঁও আছে, অহা যোৱা কৰিবৰ কাৰণে সুবিধা কৰি দিলে ভাল হয়। আচলতে মইতো লিকাবালিত আছো, কিন্তু এইফালে আজি অহা যোৱা কৰা কেইদিনমান হ'ল, কিন্তু দেখি এতিয়া আপোনালোকক পায়। আচলতে এইখন গাঁৱৰ পৰা আদ্যাশ্ৰী উপাধ্যায় আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁ নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ কেইবাবাৰো চৰকাৰে আহ্বান কৰিছে ৰাস্তাখনৰ বিষয়ে, কি ক'ব? সোনকালে ব্যৱস্থা ল'লে ভাল হয় আৰু এইটোৱে আৰু মানুহ সুচল কৰি দিব লাগে আৰু মানুহৰ যাতায়াতৰ সুবিধা হ'ব লাগে। আৰু এনেকুৱা ৰাস্তা চাগে নাই আৰু বেলেগত ইমান দিনে বেয়া হৈ থকা ৰাস্তা। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।